নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতা দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামৰ সন্মুখ ভাগত আৰু মোৰ সৈতে উপস্থিত আছে দুগৰাকী ইণ্টাৰনেশ্যনেল জিউ-জিটছু খেলুৱৈ শেহতীয়াভাৱে থাইলেণ্ডত অনুষ্ঠিত ৱৰ্ল্ড জিউ-জিটছু চেম্পিয়নশ্বিপত দুগৰাকী অসমৰ জীয়াৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে আৰু তাৰে এগৰাকী খেলুৱৈ জুৰি ঢেকিয়াল ফুকনে ইতিমধ্যে দুটাকৈ ৰূপৰ পদক অৰ্জনে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেখেতসকল পোনে পোনে গুৱাহাটীত আহি উপস্থিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে আৰু তাৰ পাছতে তেখেতসকল আহি উপস্থিত হৈছে নেহৰু ষ্টেডিয়ামত মূল আছে মনেশ্বৰ দেখাব যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকল গুৱাহাটীৰ যি বিমানবন্দৰ আছিল বিমানবন্দৰত তেখেতসকল অৱতৰণ কৰিলে আৰু জিউ-জিটছু এছ'চিয়েশ্যন অফ আছামৰ তৰফৰ পৰা তেখেতসকলক উষ্ম আদৰণি জনায় আৰু কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকলক গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আদৰি অনা হৈছে আৰু ইয়াতে তেখেতসকলক কিছু পৰিমাণে তাতো উষ্ম আদৰণি জনোৱা হ'ল আৰু ইয়াতো অসম জিউ-জিটছু সন্থাৰ সভাপতি ডাঙৰীয়া যিহেতু ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া আছে তেখেতে খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু মই পোনে পোনে প্ৰথমতে মই খেলুৱৈসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিহেতু তেখেতসকলে পদক অৰ্জনেৰে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিলে মই প্ৰথমতে জুৰি ঢেকিয়াল ফুকন বাইদেউ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি মাষ্টাৰ্ছ শাখাত খেলিছিলে আৰু দুটাকৈ পদক অৰ্জনেৰে ভাৰতক গৌৰৱান্বিত কৰিলে আৰু আপুনি আজি অসম মাতৃৰ ভূমিত ভৰি দিছে কি ক'ব এই মুহূৰ্তত মই খুবেই ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল এখন প্ৰতিযোগিতালৈ গৈছিলোঁ যিখন থাইলেণ্ডত হৈছিলে ৱৰ্ল্ড জিউ-জিটছু চেম্পিয়নশ্বিপ 2025 খুবেই মোৰ ভাল লাগিছে আৰু ভাল লাগিছে চবতছে প্ৰথমতে মই অসম জিউ-জিটছু সন্থাৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে সম্পাদক সঞ্জয় কুমাৰ চাওক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ কাৰণে এখন প্লেটফৰ্ম দিছে তেখেতসকলে আৰু অসম জিউ-জিটছু সন্থাৰ সকলো সদস্যকে মই ইয়াৰ পৰাই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে দেশ আহিছিল তাতে প্ৰায় 20-25খনমান দেশ আহিছিল তাৰ মাজতে আমি তাতে খেলাৰ যি সুবিধা পাইছিলোঁ বহুত ভাল লাগিছিলে কাৰণ এখন ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম তাতে খেলিও ভাল লাগিলে আৰু কেৰিয়াৰৰ যিহেতু আমি যিমানটো গম পাইছোঁ এইখন প্ৰথম আছিলে আৰু কেৰিয়াৰ প্ৰথমখন ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টতে গৈ আপুনি দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে নিশ্চয়কৈ ইয়াৰ কাৰণে আপুনি বহুখিনি সাধনা কৰিব লগা হৈছে কওকচোন আপুনি কিদৰে আপুনি যাত্ৰা আৰম্ভ কৰিছিলে হয় এইখন মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল গেম আৰু প্ৰথম গৈ মই যিহেতু দুটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ বাবে যথেষ্টখিনি কষ্ট কৰিব লগা হৈছিল আৰু সেইখিনি কৰিবলৈ অসম জিউ-জিটছু সন্থাৰ ফালৰ পৰা যিমানখিনি আমাক সহায় সহযোগ কৰিছিল তাৰ বাবেও তেখেতসকলক মই বহুত বহুত ধন্যবাদ দিছোঁ কি কেটেগৰীত পাইছে আপুনি মেডেলকেইটা মই নেৱাজাত ছেকেণ্ড হৈছোঁ চিলভাৰ মেডেল পাইছোঁ আৰু ফাইটিং ছিষ্টেমত চিলভাৰ মেডেল পাইছোঁ যিহেতু আপুনি গোলাঘাটৰ জীয়াৰী আৰু গোলাঘাটৰ আপুনি এখন প্ৰাইভেট স্কুলত চাকৰি কৰে আৰু চাকৰিৰ মাজতে আপুনি প্ৰাইভেট স্কুলত টিচাৰ হয় তাৰ মাজতে আপুনি খেলাটো কিদৰে প্ৰেক্টিছ কৰে আপুনি মই গোলাঘাটত একচুৱেলি ফৰকাটিং মহাবিদ্যালয়ৰ কলেজত কৰে হয় ফৰকাটিং মহাবিদ্যালয়ৰ কণ্টেক্সুৱেলত কৰি আছোঁ কম্পিউটাৰ অফিচিয়েল আৰু তাৰ মাজতে মই তাত প্ৰায় 4টা বজালৈকে কৰোঁ তাৰপাছত আহি মই নিজৰ ক্লাবত প্ৰেক্টিছ কৰোঁ আৰু মোৰ ক্লাবৰ ল'ৰা ছোৱালীও আছে ল'ৰা ছোৱালীখিনিৰ লগতো কৰোঁ তেনেকৈ যথেষ্ট ৰাতিপুৱাও কৰা হয় যথেষ্টখিনি কষ্টৰ মাজেৰে দুটাকৈ পদক আনিবৰ কাৰণে সক্ষম হৈছিল এবাৰ যি পদককেইটা দৰ্শকসকলক দেখাই যে দুটা পদক থাইলেণ্ডত আপুনি ৱৰ্ল্ড জিউ-জিটছু চেম্পিয়নশ্বিপত আপুনি অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু যিহেতু বহুখিনি সাধনা বহুখিনি কষ্টৰ বলতহে আপুনি এই দুটা মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে আপোনাৰ কিমানদিনীয়া সপোন আজি পূৰ্ণ হ'ল কি ক'ব ক'বলৈ গ'লে এটা বহুদিনীয়া সপোন প্ৰায় মই মাৰ্চিয়েল আৰ্টত মই প্ৰায় 99 মানৰ পৰা জড়িত হৈ আছোঁ তেতিয়াৰ পৰাই প্ৰেক্টিছ আৰম্ভ কৰি আছোঁ আৰু গৈ আজি প্ৰায় 2025ত মই ইণ্টাৰনেশ্যনেল পদক পাবলৈ সক্ষম হৈছোঁ গতিকে এটা বহুত দীঘলীয়া যাত্ৰা এই যাত্ৰাত মই আজি বহুতেই সুখী আৰু সেই সুখ অনুভৱটো কৰিবৰ কাৰণে যি অসম জিউ-জিটছু সন্থাই
সহায় কৰিলে, যিখিনি আমাক উৎসাহ দিলে, তাৰ কাৰণে মই অশেষ ধন্যবাদ তেখেতসকলৰ প্ৰতি। আৰু বিমান বন্দৰৰ পৰা আপোনালোকক আজি আদৰি আনিছেগৈ জুজিৎসু সন্থাৰ সম্পাদক সন্মানীয় সঞ্জয় চাও ডাঙৰীয়াৰ লগতে আজি নেহেৰু ষ্টেডিয়ামতো তেখেতসকলে সমন্বয় জ্ঞাপন কৰিছে জুজিৎসু সন্থাৰ সভাপতি ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়াই। কেনেকুৱা লাগিছে, অনুভৱটো কেনেকুৱা? বহুতেই ভাল, কাৰণ এনেদৰে আগতে বহুত সপোন আছিল এনেকৈ কিবা এটা পোৱাৰ, কিন্তু আজিলৈকে পোৱা নাছিলোঁ। এতিয়া পাই পেলাই বহুতেই ভাল লাগিছে। আৰু সঞ্জয় কুমাৰ চাও ডাঙৰীয়া সম্পাদক আৰু সভাপতি ঋতুপৰ্ণ ছাৰকো যথেষ্টখিনি কষ্ট স্বীকাৰ কৰি তেখেতসকলে আমাক এইখিনি কৰিবৰ কাৰণে সহায় সহযোগ কৰিছিলে। তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেখেতসকলে। কিদৰে প্ৰেক্টিছ কিদৰে কৰা হৈছিলে, অনুশীলন মানে কেতিয়া মানে কোনে কৰাইছিলে বা ক'ত কৰিছিলে আপুনি? আমি গোলাঘাটত আমি ক'বলৈ গ'লে নিজে কৰি থকা নিচিনাই, কিন্তু গুৱাহাটীত আহি সম্পাদক ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াই যিখিনি আমাক সহায় কৰিছিলে, গুৱাহাটীত আহিও আমি দুই এটা প্ৰেক্টিছ কৰিছিলোঁ। আৰু আমাৰ যি জুজুৎসু সন্থাৰ ট্ৰেজাৰাৰ বিশেষকৈ তেখেত যাদৱজ্যোতি ৰাজগুৰু, তেখেতৰ ওচৰতো আমি গৈ, তেখেত শিৱসাগৰ, তেখেতৰ ওচৰত গৈও আমি প্ৰেক্টিছ কৰিছিলোঁ। তেখেতেও যথেষ্টখিনি সহায় কৰিছিলে আৰু তেখেত গোলাঘাটত আহিও আমাক প্ৰশিক্ষণ দি গৈছিলোঁ। পৰৱৰ্তী পৰিকল্পনা কি আপোনাৰ? কি আকৌ নতুনকৈ কিবা টুৰ্ণামেণ্ট হয়তো আহি আছে আপোনাৰ? হয়, আৰু টুৰ্ণামেণ্ট আহি আছে, তাৰ কাৰণে অলপ চেষ্টা চলাম বুলি ভাবিছোঁ। আৰু নতুন নতুন যি উঠি অহা ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলকো যাতে আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ, এনেদৰে যাতে নেশ্যনেল ইণ্টাৰনেশ্যনেল পদক পাবলৈ সক্ষম হয়, তাৰ কাৰণে চেষ্টা চলাই যাম বুলি ভাবিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আহি গৈছোঁ মই প্ৰিয়ংকা শইকীয়া বাইদেউৰ ওচৰলৈ। আপোনাকো স্বাগতম জনাইছোঁ। যিহেতু আপুনিও গৈছিলে, ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে, আপুনি পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলিছিলে, এইবাৰ পদকৰ পৰা কিছু দূৰত থাকিলে, তথাপিতো ভাৰতক প্ৰতিনিধিত্ব কৰাটো আমাৰ বাবে বহুত গৌৰৱৰ কথা, অসমবাসীৰ বাবে গৌৰৱৰ কথা। যিহেতু জুজিৎসু এছ'চিয়েশ্যন অফ আছামৰ তৰফৰ পৰা আপোনাক প্ৰেৰণ কৰা হৈছিলে, আজি আপোনালোকক আদৰিছে, কি এই মুহূৰ্তত অনুভৱ কেনেকুৱা, কি ক'ব? মোৰ এইটো এটা মানে ক'বলৈ গ'লে এটা মোৰ সপোন আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত যোৱাটো। যদিও ৱৰ্ল্ড চেম্পিয়নশ্বিপত জুজুৎসু ৱৰ্ল্ড চেম্পিয়নশ্বিপত গ'লোঁ, তাত মই পদক পাবলৈ পদক পাব পৰা নাই, কিন্তু তথাপিতো মোৰ এটা ৰেংকিং হৈছে, যিটো মই 13 নম্বৰ ৰেংকিঙত আছোঁ ৱৰ্ল্ডৰ। তাত আমাক যিখিনি সহায় কৰিছিলে জুজুৎসু আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে, তেওঁলোকৰ সহায় সহযোগতে ইমানখিনি এটা মানে ভাল ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত যাবলৈ গৈ পেলাই তাত প্ৰদৰ্শন কৰিবলৈ কাৰণে সুবিধা পালোঁ। তাৰ কাৰণেও বহুত ভাল লাগিছে। মানে মই এখন ভিতৰুৱা গাঁৱৰ হয়, মোৰ সৰুৰ পৰাই খেলি আছোঁ মাৰ্চেল আৰ্ট, কিন্তু সৰুৰ পৰা খেলিছোঁ যদিও এনেকৈ মই গোলাঘাটৰ কছাৰীহাট বনগাঁৱৰ হয়। ওচৰা-ওচৰি নহয়, এওঁ মোৰ ক'বলৈ গ'লে গুৰুৱে হয়, মোক সৰুৰ পৰা এওঁৱে শিকাইছিলে মাৰ্চেল আৰ্ট। তাৰপিছত আমি যেতিয়া জুজুৎসু মানে নতুনকৈ যেতিয়া জইন কৰিছোঁ, তেতিয়া আমাক আহি পেলাই আমি গুৱাহাটীত ট্ৰেইনিং কৰিছোঁ। তাৰপৰা আমাৰ যাদৱজ্যোতি ৰাজগুৰু ছাৰৰ তাত গৈ পেলাই শিৱসাগৰত গৈ পেলাই যেতিয়াই সময় পাওঁ তেতিয়াই গৈ পেলাই আমি তাত ট্ৰেইনিং কৰোঁগৈ। আৰু তেওঁ আহি পেলাই গোলাঘাটত আমাক ট্ৰেইনিং দিয়ে। তো তেওঁৰ যি ট্ৰেইনিং আমি পাইছোঁ, সেই ট্ৰেইনিঙৰ হেৰিখিনি প্ৰশিক্ষণখিনি লৈ পেলাই আমি যিমান পাৰোঁ সিমানখিনি মানে আগুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু কোন কোন দেশৰ লগত খেলিলে তাতে? মই ফাৰ্ষ্ট খেলিছিলোঁ জাৰ্মানী, সেইখনত মই জিকিছিলোঁ। তাৰপিছত নেক্সট আছিলে আপোনাৰ থাইলেণ্ডৰ লগত। মোৰ তাত বিশেষ কাৰণত মই খেলিব নোৱাৰিলোঁ, হাৰিছোঁ মই। আগতো আপুনি খেলিছে ইণ্টাৰনেশ্যনেল, ক'ত ক'ত খেলিছে আপুনি? মই 8 এছিয়ান চেম্পিয়নশ্বিপ আবুধাবিত খেলিব গৈছিলোঁ। তাতো মোৰ ৰেংকিং আছিলে। তাত মোৰ আপোনাৰ নেৱাজাত আছিলে 5th ৰেংক, আৰু ফাইটিং ছিষ্টেমত আছিলে আপোনাৰ 9th ৰেংক। যিহেতু আপোনাৰ গুৰু বুলিয়ে কৈছে, আপোনাৰ গুৰুৱে দুটাকৈ মেডেল লৈ আহিছে, ভাৰত মাতৃক গৌৰৱান্বিত কৰিলে, লগতে অসমক গৌৰৱান্বিত কৰিলে, লগতে গোলাঘাটক লগতে গৌৰৱান্বিত কৰিলে। কেনেকুৱা অনুভৱ, কি ক'ব তেখেতৰ বিষয়ে? এইটো অনুভৱ আচলতে মই এতিয়া বুজাই ক'ব নোৱাৰিম, মানে কেনেকুৱা লাগিছে। মই তেওঁৰ লগতে সৰুৰ পৰাই ঘূৰি ফুৰিছোঁ। আজি গৈ পেলাই ইণ্টাৰনেশ্যনেল এটা ইভেণ্টত গৈ পেলাই তেওঁৰ গুৰুৰ লগতে গৈ পেলাই তাত গৈছোঁ। বহুত গৌৰৱান্বিত মানে অনুভৱ কৰিছোঁ। মানে এইটো বুজাব নোৱাৰিম মানে মই আপোনালোকক। গোলাঘাট জাতীয় বিদ্যালয়ৰ আপুনি স্পৰ্টছ টিচাৰ হিচাপে কৰ্মৰত হৈ আছে, গতিকে সেই বিদ্যালয়খনে কেনেকুৱা ধৰণৰ আপোনাক ছাপোৰ্ট কৰিছে এই ক্ষেত্ৰত, কি ক'ব বা কিদৰে আপুনি আজৰি টাইমত আপুনি নিজকে অনুশীলনত ব্যস্ত ৰাখে? হয়, মই স্কুলৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোৱে মোক বহুত সহায় কৰিছে। তেওঁলোকে মই স্কুল ছুটিৰ পিছত
আহি পেলাই মই আকৌ ক্লাবত যাওঁ, ক্লাবত মই প্ৰেক্টিছ কৰোঁ। স্কুল টাইমিংটোতো আৰু আমাৰ 8টাৰ পৰা 2টা বজালৈকে থাকে, কিন্তু মোৰ যেতিয়াই মোৰ টুৰ্ণামেণ্ট থাকে কিবা থাকে তেওঁলোকক গৈ পেলাই যেতিয়া মই কৰ্তৃপক্ষক কওঁ যে মোৰ এনেকৈ টুৰ্ণামেণ্ট আছে, তেওঁলোকে মোক ধুনীয়াকৈ যাবলৈ দিয়ে, তেওঁলোকে উৎসাহ জনাই, মোক বহুত ভাল লাগিছে, মানে ভাল লাগে মানে মোৰ। আৰু ঋতুপৰ্ণ ছাৰৰ কথা কি ক'বা, লগতে সঞ্জয় ছাৰ ডাঙৰীয়া আছে, তোমালোকক খুব সুন্দৰকৈ আদৰিছে, তেখেতসকলৰ মানে পদক্ষেপতে ইমান দূৰ আগবাঢ়ি গৈছে, আপোনালোক কি ক'ব? তেওঁলোকক ধন্যবাদ জনাইছোঁ, কাৰণ আমাক ইমান এটা ধুনীয়া মানে প্লেটফৰ্ম দিয়াৰ বাবে। কাৰণ এনেকুৱা প্লেটফৰ্ম আৰু আহি থাকক, আৰু আমাৰ পিছত যিখিনি আহিব ল'ৰা ছোৱালী তেওঁলোকেও আগবাঢ়ি যাওক, তো ছাৰহঁতৰ সহায় সহযোগত আৰু আগবাঢ়ি যাব পাৰিব বুলি মই আশা ৰাখিছোঁ। পৰৱৰ্তী পৰিকল্পনা আছে? পৰৱৰ্তী আপোনাৰ 2026ত আপোনাৰ এছিয়ান গেমছ আহি আছে, চাওঁ তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাম। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ অসম জুজিটছু সন্থাৰ সন্মানীয় সভাপতি ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া আছে মোৰ লগত। যিহেতু আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে যিহেতু আমাৰ অসমৰ এগৰাকী কন্যাই সুদূৰ থাইলেণ্ডত গৈ ৰূপৰ মেডেল এটা নহয় 2টাকৈ লৈ ভাৰত মাতৃক গৌৰৱান্বিত কৰিছে। আজি আপোনালোকে তেখেতক আদৰিছে, লগতে দুগৰাকী গৈছিলে, এগৰাকী পদকৰ পৰা কিছু বঞ্চিত হ'ল যদিও তেখেতেও খুব সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে, যিহেতু তেখেতে ৰেংকিং লাভ কৰিছে তেখেতে ইতিমধ্যে জনাইছে। গতিকে আপুনি এগৰাকী সভাপতি হিচাপে, বিষয়ববীয়া হিচাপে কেনেকুৱা অনুভৱ? প্ৰথমেই মই দুয়োগৰাকী খেলুৱৈ, বিশেষকৈ জুৰি ঢেকিয়াল ফুকন যি নেকি 2টাকৈ ৰূপক পদক বুটলিবলৈ সক্ষম হ'ল, আৰু প্ৰিয়ংকা শইকীয়া তেখেতেও যথেষ্ট উন্নত ৰেংকিং পাবলৈ সক্ষম হ'ল। অৰ্থাৎ দুয়োগৰাকী অসম কন্যাই পুনৰবাৰ আমাক গৌৰৱান্বিত কৰিছে, আৰু তাৰ বাবে প্ৰথমে মই জুজিটছু অসমৰ তৰফৰ পৰা মই দুয়োগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সংগঠনটো যদিও চালুকীয়া অৱস্থাত আমি আছোঁ, তথাপিতো আমাৰ সীমিত সামৰ্থ্য অনুসৰি আমাৰ এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী সদস্যৰ অক্লান্ত প্ৰচেষ্টাৰে আমি যিমানখিনি পাৰিছোঁ, মই কোৱা নাই যে আমি সম্পূৰ্ণকৈ তেখেতসকলক মানে যিমান যি দিব লাগে সেই ধৰণৰ আমি কৰিব পাৰিছোঁ, তৎসত্বেও আমাৰ প্ৰচেষ্টা আৰু সবতকৈ ডাঙৰ কথা তেওঁলোকৰ একাগ্ৰতা। তেওঁলোক দুয়োগৰাকীকে, বিশেষকৈ জুৰি ঢেকিয়াল ফুকন ডাঙৰীয়ানী, তেখেত নিজেই কৰ্মৰত, এখন কলেজত তেখেতে চাকৰি কৰে, আৰু তেখেতে শিকায়ো। চাকৰি, নিজৰ খেলুৱৈ জীৱন, অনুশীলন, এই গোটেইবিলাক একেলগে আগবঢ়াই নি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৱৰ্ল্ড জুজিটছু যিটো চেম্পিয়নশ্বিপ থাইলেণ্ডত অনুষ্ঠিত হ'ল, তাত 2টাকৈ ৰূপক পদক বুটলাটো নিশ্চিতভাৱে তাৰ সম্পূৰ্ণ শ্ৰেয় আমি জুৰি ঢেকিয়াল ফুকন ডাঙৰীয়ানীক দিব লাগিব। প্ৰিয়ংকাও ইতিমধ্যে আগতেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছে, তাতো তেখেতৰ ৰেংকিং ভাল। এইবাৰো কিছু অকণমান অসুবিধাৰ বাবে তেখেতে পদক বুটলিবলৈ সক্ষম নহ'ল, তথাপিতো এক উন্নত ৰেংকিঙৰ দ্বাৰা তেখেতে আগন্তুক দিনত নিজক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি যাবলৈ কিছু সুবিধাজনক স্থিতিত আছে। মই ভাবোঁ তেখেতৰ অনুশীলন আমাৰ সকলোৰে প্ৰচেষ্টাৰ বলত অহা কেইমাহৰ ভিতৰত যদি ভালকৈ তেখেতে যদি কৰে, এছিয়ান গেমছতে মই ভাবোঁ আমাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ দুয়োগৰাকী খেলুৱৈৰ সুবৰ্ণ সুযোগ আছে। মই এই চেগতে অসমৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী ৰাইজক জনাব বিচাৰোঁ, বিশ্বৰ এটা অতি দ্ৰুতভাৱে সফলতা আৰু মানে লাভ কৰা, গ্ৰহণযোগ্যতা লাভ কৰা সমৰ কলা ক্ষেত্ৰখনৰ লগত এটা উল্লেখযোগ্য নামেই হৈছে জুজিটছু। আৰু ইতিমধ্যে যিহেতু জুজিটছু এছিয়ান গেমছ অন্তৰ্ভুক্ত হৈ আছে, ইউনিভাৰ্চিটি গেমছত আছে, ৱৰ্ল্ড পুলিচ গেমছত আছে, গতিকে এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত এই গোটেই ব্যৱস্থাটোৰ মাজেদি আজি আমি যিধৰণে অসমত আগবাঢ়িছোঁ, মই ভাবোঁ সকলোৰে যদি আমি হাত উজান দিওঁ, সহায় সহযোগিতা আগবঢ়াওঁ, অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা এনে বহু প্ৰতিভা আছে, যি প্ৰতিভাসমূহক যদি সঠিক সময়ত আমি ওলাই আনিব পাৰোঁ, সঠিক প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকক যদি এখন বহল মঞ্চ দিব পাৰোঁ, আহিব লগা দিনত এনে বহু প্ৰতিভাই কিন্তু আমাক গৌৰৱান্বিত কৰিব। সেই কথা মই মানে সম্পূৰ্ণৰূপে মই বিশ্বাসী, আৰু সেই বিশ্বাসকে সৰুগত কৰি আমিও আমাৰ যিখিনি সময় যেনেকৈ পাৰিছোঁ সকলোৱে মিলি আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মই পুনৰ খেলুৱৈ দুয়োগৰাকী, লগতে তেখেতসকলৰ প্ৰশিক্ষক আৰু আমাৰ ভাৰতীয় জুজিটছু সন্থাৰ সভাপতি সঞ্জয় যোশী ডাঙৰীয়া, তেখেত নিজে লগত গৈছিল খেলত, তেখেতেও যথেষ্ট অসমৰ প্ৰতি তেখেতৰ ভাল ভাৱ আছে। তেখেতে নিজেই এটা সময়ত আহি আমাক অসমৰ খেলুৱৈ আৰু প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিছিল।
আৰম্ভণিতে তেওঁ দিয়া প্ৰশিক্ষণৰ আধাৰতে আজি আমাৰ গোটেই জুজুৎসু অসমৰ ভেটিটো গঢ় লৈ উঠিছে আৰু আমাৰ নিজৰ সঞ্জয় শাহ ডাঙৰীয়া আমি জানো আমাৰ সাধাৰণ সম্পাদক লগতে তেওঁ ভাৰতীয় জুজুৎসু এটা উল্লেখযোগ্য নাম আমাৰ যিটো টেকনিকেল কমিটি আছে আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া দলবোৰ যায় সেই দলত তেখেতে এবাৰ কোচ হিচাপেও গৈছে গতিকে আমাৰ কেইবাগৰাকীও এনেকুৱা ব্যক্তি আছে তেখেতসকলে যি ধৰণে এই গোটেই খেলক আগবঢ়াই নিয়াৰ সম্পূৰ্ণ তেখেতসকলে উচৰ্গা কৰিছে নিজকে মই ভাবোঁ ইয়াৰ ফল আহিবলৈ দিনত এই ধৰণৰ বিভিন্ন পদকৰ মাজেদি আমি পাবলৈ সক্ষম হ'ম মই পুনৰ দুয়োগৰাকী খেলুৱৈক মই শুভেচ্ছা জ্ঞাপন কৰি আহিব লগা দিনত তেওঁলোকে আৰু ভাল প্ৰদৰ্শন কৰক এনে বহু পদক বুটলি আমাক পুনৰ গৌৰৱান্বিত কৰক এই আশাৰে আজি দুয়োগৰাকীকে মাতৃভূমিলৈ আদৰিছোঁ আমাৰো সীমিত সামৰ্থ্য থাকে আমি যি ধৰণে আদৰিব লাগে হয়তো সেই ধৰণে আদৰিব পৰা নাই কিন্তু আমাৰ মনৰ আমাৰ হৃদয়ৰ নিবৃত্ত কোণৰ পৰা দুয়োগৰাকীৰ প্ৰতি আমাৰ সম্পূৰ্ণ শ্ৰদ্ধা সম্পূৰ্ণ মৰম সম্পূৰ্ণ শুভেচ্ছা আৰু আহিব লগা দিনত আমিও আমাৰ সামৰ্থ্য অনুসৰি সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইমতে যাব বিচাৰিছোঁ সঞ্জয় কুমাৰ চাও ডাঙৰীয়া ওচৰলৈ যিহেতু দুগৰাকী খেলুৱৈয়ে বিশ্বজয় কৰি আহিছে দুটাকৈ ৰূপৰ মেডেল অৰ্জন কৰিছে জুৰি ঢেকিয়াল ফুকন বাইদেৱে আৰু লগতে আৰু এগৰাকীয়ে ভাৰতক পৰিণত কৰিলে গতিকে অনুভৱ কি ক'ব হয় নিশ্চয়তে এইটো এটা বহুত ভাল অনুভৱ যিহেতুকে যেতিয়া আমাৰ কষ্টৰ ফলৰ পাছত আমি দেখা পাওঁ এই ধৰণে কিছুমান আমাৰ খেলুৱৈসকলে পদক বুটলিব সক্ষম হয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সদায় মনত এটা সন্তুষ্ট প্ৰকাশ এটা হয় ভাল লাগে যে আমাৰ কষ্টৰ ফল আমি পাইছোঁ যেন লাগে আজি এই যি ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমাৰ জুৰি আৰু প্ৰিয়ংকাই নিজৰ এটা উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰি পেলাই আহিলে তাৰ বাবে আমি অসমৰ খেলুৱৈ তেখেতসকলক দেখি পেলাই আৰু অনুপ্ৰাণিত হ'ব আৰু আগন্তুক দিনত মই ভাবোঁ আমি যি ধৰণে কাম কৰি আছোঁ জুজিচু এছন অফ অসমৰ সকলো খেলুৱৈ আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব আৰু ভাল ৰিজাল্ট আনিবৰ কাৰণে মানে সিহঁতে অনুপ্ৰাণিত হ'ব বুলি মই ভাবোঁ এতিয়া আমাৰ কামিং ডেজত আমাৰ অহা বছৰ ফেব্ৰুৱাৰী মানত আমাৰ ৰেংকিং চেম্পিয়নশ্বিপখন আমি আকৌ অনুষ্ঠিত কৰিম তাৰ পাছতে ইউনিভাৰ্চিটি গেমছ আছে চ' আমি ভাবিছোঁ এইবাৰ যিটোকে ফাৰ্ষ্ট টাইম ইউনিভাৰ্চিটি গেমছত জুজুটছু ইনক্লুড হৈছে এতিয়া অসমৰ পৰাও বহুত সংখ্যক ইউনিভাৰ্চিটি লেভেলৰ যিসকল খেলুৱৈ আছে তেখেতসকলে এতিয়া যিটোকে সময় আছে এতিয়া এপ্ৰিলত আছে চিলেকশ্যনছ আমি ফেব্ৰুৱাৰী মানতে কৰিম চাগৈ তাৰ আগতে নিজকে ভালকৈ প্ৰশিক্ষণ কৰাই পেলাই অসমৰ লগতে নিজৰ মহাবিদ্যালয়খনৰ ইউনিভাৰ্চিটিখনৰ নামখন উজ্বলাব যেন সক্ষম হওক তাৰে আশাৰে আমি আগন্তুক দিনত আৰু কাম কৰি যাবৰ কাৰণে আশাবাদী হৈ আছোঁ দুগৰাকী খেলুৱৈৰ কথা কি ক'ব যিহেতু দুগৰাকীয়ে গোলাঘাটৰ জীয়াৰী আছিলে এগৰাকী কলেজত চাকৰি কৰে এগৰাকীয়ে এখন স্কুলত তেখেত প্ৰাইভেট টিচাৰ হিচাপে কৰ্মৰত হৈ আছে নিজৰ কৰ্মব্যস্ততাৰ মাজতো তেখেতে খেলক টাইম দিছে আৰু খেলক জুজিটছুক লৈ তেখেতসকলে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি পেলাই ভাৰতৰ গৌৰৱান্বিত কৰি তেখেত থাইলেণ্ডত জিলিকি উঠিবলৈ সক্ষম হৈছে গতিকে জুজিটছুৰ কাৰণে এইটো ভাল খবৰ তেখেত দুগৰাকী খেলুৱৈৰ বিষয়ে বিশেষকৈ কি ক'ব আপুনি হয় অসম জুজিটছুত যোৱা আগৰ পৰাই আমাক সকলো মহিলা খেলুৱৈ আমাক সদায় গৌৰৱান্বিত কৰিবৰ কাৰণে সক্ষম হৈ আছে বিশেষকৈ আৰু যোৱা বছৰো যি ধৰণে আমি আমাৰ এছিয়ান চেম্পিয়নশ্বিপতো দুগৰাকী খেলুৱৈ আছিলে তেখেতসকলো মহিলাই আছিলে আৰু এইবাৰো আমাৰ জুৰি আৰু প্ৰিয়ংকাই আমাক আকৌ সেই সুযোগটো দিলে যে আমি নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি সকলোকে বুকু পিন্ধাই থিয় হ'ব পাৰোঁ কি আমাৰ ওচৰতো এনেকুৱা ধৰণৰ খেলুৱৈ আছে যিসকলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হয় তাৰ বাবে আমাৰ এই দুগৰাকী খেলুৱৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতুকে আমি জুৰি ক্লাবো চলাব লগা হয় আৰু এছিয়ানৰ আৰু দায়িত্ব তাৰ ওচৰত আছে সেইখিনিৰ মাজেদি তাই নিজৰ প্ৰশিক্ষণখিনি কৰিছে আৰু কৰি উঠি পেলাই পদক লৈ পেলাই আহিছে তাৰ বাবে অশেষ ধন্যবাদ প্ৰিয়ংকাই কষ্ট কৰি আছে বহুত কষ্ট কৰিছে এইবাৰ টুৰ্ণামেণ্টৰ প্ৰথম টুৰ্ণামেণ্টখন তাই যেতিয়া ফাৰ্ষ্ট মেটচখন গ'ল তাৰপাছত তাই এখন ইঞ্জুৰিজ হ'ল কাৰণে ছেকেণ্ড মেটচ যেতিয়া তাই ছেকেণ্ড ইভেণ্ট যেতিয়া আছিল তাই প্ৰপাৰলি তাত যোনটো প্ৰদৰ্শন কৰিব পাৰিলে হয় প্ৰদৰ্শন একচুৱেলি কৰিব নোৱাৰিলে যদিও আমি এছিয়ানৰ আমি তৰফৰ পৰা তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতুকে সিহঁতে এখন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে বহুত কষ্ট কৰিব লগা হয় ফাইনেন্সিয়েলিয়ে হওক বা নিজৰ টাইম মেনেজমেণ্ট কৰি পেলাই কাৰণ যেতিয়া চাকৰি আৰু নিজৰ পাৰ্চনেল লাইফৰ পৰা মাজত ট্ৰেইনিং কৰিব লগা হৈ যায় আৰু যেতিয়া এই ধৰণৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ লেভেলৰ এটা চেম্পিয়নশ্বিপ আহে বহুতখিনি ট্ৰেইনিং কৰিব লাগে বহুতখিনি ব্যৱস্থা কৰি নিজৰ বাবে ল'ব লগা হয় কিছুমান ক্ষেত্ৰত ল'ব পাৰে কিছুমান ক্ষেত্ৰত ল'ব পৰা নহয় তাৰ মাজতে যে তেখেতসকলে এই ধৰণৰ প্ৰদৰ্শন কৰি অহাৰ বাবে আমি তেখেতসকলক ধন্যবাদ কিমানমান দেশ হৈছিলে তাতে ৱৰ্ল্ডৰ আমাৰ এইটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছিলে এপ্ৰক্সিমেটলি আপোনাৰ
30 to 40 ভিতৰত আপোনাৰ দেশ পাৰ্টিচিপেট কৰে তাতে তাৰ মাজৰ পৰা যদি মানে পদক পোৱা ইমান সহজ নহয় না নিশ্চয় তাৰ পৰা মানে পোৱাটো মানে সহজ কথা নহয় যদিও কিন্তু বহুতখিনি তেখেতসকলে কষ্ট কৰিছে আৰু প্ৰিয়ংকাৰ যোৱা বছৰতকৈ ৰেংকিংটো ভাল হৈছে যোৱা বছৰ এছিয়া ৰেংকিং তাইৰ যোনটো আছিলে আজি ৱৰ্ল্ড ৰেংকিং তাৰ তুলনাত বহুত ভাল হৈছে আমি আশা কৰি আছোঁ যে অহা বছৰ যোনটো এছিয়ান গেমছ আছে তে প্ৰিয়ংকাক আমি আগবঢ়াই পেলাই লৈ যাব পাৰিম আৰু তাই চাগে খুব সম্ভৱ অসমৰ ইণ্ডিয়াৰ দলটোতে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব যেন আশা আজি আদৰি আনিলে দুগৰাকী খেলুৱৈক বিমান বন্দৰ আদৰি লগতে নিউজ ষ্টেডিয়ামতো আদৰিছে আপোনালোকে হয় আমি এটা আমাৰ সৰু চেষ্টা এটা কৰিছোঁ যিটোকে যেতিয়া বাহিৰত আমাৰ অসমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কিবা খেলুৱৈ যায় তে আমি তেখেতসকলক আমি যিমান পাৰোঁ আচলতে ইয়াতকৈ বেছি কৰিব পাৰিব লাগিছিল যদিও আমি এইচনৰ আমি কেইজনমান বিষয়ববীয়াৰ লগত লৈ পেলাই আমি তেখেতসকলক আদৰিবৰ কাৰণে গৈছিলোঁ আৰু নিজৰ আমাৰ যি আন্তৰিকতা আমি দেখাব চেষ্টা কৰিছোঁ কি তোমালোকে অহাৰ কাৰণে তোমালোকে এই পদক লৈ পেলাই অহাৰ কাৰণে তোমালোকে দেশক প্ৰতিনিধিত্ব কৰি অহাৰ কাৰণে আমাৰ এছ'চিয়েশ্যনৰ অসমৰ তৰফৰ পৰা আৰু অসমৰ ভিতৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে তোমাৰ ওচৰতে আহিছোঁ বুলি চ' আশা কৰিছোঁ তেখেতসকলেও ভাল পাব আজি আমি যিমান পাৰিছোঁ এইচনে আমি কামখিনি কৰি গৈছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল সঞ্জয় কুমাৰ চাৰা ডাঙৰীয়া যিহেতু থাইলেণ্ডত অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড জুজিটছু চেম্পিয়নশ্বিপ আৰু তাত অসমৰ দুগৰাকী খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰি পেলাই জুৰি ঢেকিয়াল ফুকন বাইদেৱে দুটাকৈ ৰূপৰ মেডেল অৰ্জন কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি আশা কৰিছোঁ অসমৰ জুজিটছু খেলুৱৈৰ এই বিজয় যাত্ৰা অপ্ৰতিৰোধ্য হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in